আৰু ৰাস্তাত গেট এখন দিছিল বিহুৰ কাৰণে 50 টকা এটা দিলোঁ। ফাইনালি আহি পালোঁ আমি এখন ধাবাত আৰু গাড়ীত তেল অলপ মাৰিলোঁ। ফাইনালি মানে আমি যাই আছোঁ আজি এখন মানে হোটেলত, মানে হোটেল বুলি ক'লে মানে 5 ষ্টাৰ 6 ষ্টাৰ হোটেলবিলাক আছে, এইগিলা নহয়, বেলেগ টাইপ মানে আনকমন হোটেল। আৰু এইখন হ'ল মোৰ পক চেন, অলপ মাৰি ল'লোঁ। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আমি দুইজনে ৰাস্তাত যাই আছোঁ, সেয়া পিছপিনে চাই আছে। ঘৰৰ পৰা ওলাইছোঁ, ওলোৱা 3-4 মিনিটমান হ'ল। আহি আমাৰ গাঁৱৰ এখন গাঁৱত পালোঁ। ইয়াৰ নামটো হ'ল গোসাইবাৰী। তাতে আহিছোঁ আমি দুজনে, আৰু আগত মানে যাই আছোঁ, ইফালে চাই আছে। আমি এইখন ৰাস্তাতে যাব লাগিব, বলক। আৰু আপোনালোকে এই ভিডিঅ'টো কণ্টিনিউ কৰক, আৰু আগত দেখা পাব কি ধুনীয়া বিউটিফুল নাজাৰা। বাও, ফাইনালি মানে আমি পাইও গেলোঁ শিখৰ। এয়া আপোনালোকে চাই আছে শিখৰ ধেমাজি। বাও, আৰু ৰাস্তাত গেট এখন দিছিল বিহুৰ কাৰণে 50 টকা এটা দিলোঁ, দি হেনে ওলালোঁ আৰু দে আৰ জিন্দগী। আৰু ৰাস্তাত আহি থকাতে দেখা পালোঁ এখন তেল ডিপু, আৰু আমিও মানে ক'লোঁ যে গাড়ীত তেল অলপ কম আছে, সেইকাৰণে তেল অলপ মাৰি আছোঁ। দাদাই মাৰি আছে, মই পিছপিনে বহি আছোঁ। আৰু অলপ দূৰ আগতে আছে আমাৰ সেইখন হোটেল, আৰু আপোনালোকে বলক আৰু আপোনালোকে চাই থাকক। আৰু ৰাস্তাত আহি থকাতে মানে দুটা গৰু দেখা পালোঁ। মই আৰু ভাবিলোঁ সঁচা ৰিয়েল গৰুৱে নেকি বহি আছে, কিন্তু নহয়, আহি দেখা পালোঁ যে নহয়, মানে ৰিয়েলৰ নিচিনাই লাগিছে, সেইকাৰণে আৰু ফটো উঠিলোঁ। ফাইনালি আহি পালোঁ আমি এখন ধাবাত। এইখন হ'ল পিছপিন দেখা পাইছে ধাবা, তাতে ৱেলকাম দেখা আছে। আৰু মই ইয়াতে আৰু আপোনালোকে যদি ইয়াতে আহে তেনেহ'লে আগত তাৰ পৰা অৰ্ডাৰ দিব লাগিব, পিছত আপুনি যি খাব ইচ্ছা কৰে তাতে খাব পাৰিব। কিন্তু আমি নাখাওঁ, সেইকাৰণে এনে দেখাব আহিছোঁ। এইখন হ'ল এখন মানে 4জনকৈ বহিব পাৰিব, ইয়াতে বহি সেনে খাব পাৰিব। ৱাও, ধুনীয়া লাগিছে ঘৰগিলা। আৰু আমাৰ ইয়াতে এখন মানে মিউজিক ভিডিঅ' শ্বুটিং হৈছিল, তাতে এখন চিন লৈছিলোঁ, আৰু ইফালে চিন এখন লৈছিলোঁ। আমি ইয়াতে ভিডিঅ' বনাইছোঁ, ইফালে এনেকুৱা কাম। ভিতৰত আহা, দেখাই দিয়া দিলে ভালকে। লিখা আছে আউটসাইড ফুড নট এলাউড, মিনিমাম ফুড বিল RS 500 কৰি এখন মানে যিকোনো খালে 500ৰ তলত নাই, 500 কৰি ল'ব। ইয়াতে ফেন আছে সৰুকে এটা ধুনীয়া, ইফালে বৰ্ড আছে। ফেন এখন গৰমৰ মাজত কি ক'ত সোমাইছোঁ, বাপৰে। আৰু আকৌ ইফালে দেখাই দি আছোঁ, তেনেকুৱা এখন ৰেষ্টুৰেণ্ট, আৰু ইয়াতে পানী ৰ'ব। ধুনীয়া লাগিছে, বাঁহৰ বনাই থৈছে অলপ, মানে ইয়াৰ জাগাগিলা মানে বহুত ক্লিন হয়, ইয়াত মানে ক্লিন কৰিছে, কি ধুনীয়াকৈ বনাইছে। আৰু আপোনালোকে যদি আহে ইয়াতে মাটিয়াত নন্দেশ্বৰ বুলি ক'লে ইয়াতে আহিব আগত, আৰু এইখিনিত আহি ফুৰি যাব পাৰিব। ফুৰাতেতো পইচা নালাগে, এনে ফুৰিব আহিব।
আৰু ইফালে আহক দেখাই দিছোঁ কি ধুনীয়া টপ আপোনালোকে বিল্ডিঙৰ মানে যিটো মজা বিল্ডিঙৰ মজাটো ইয়াতে ল'ব পাৰিব ৱাও ইয়াৰ পৰা চাব ইফালে তাতে বালু উঠাই আছে দেখাই দিয়া ইফালে ইয়াতে আপোনালোকে আহি কফি এক কাপ লৈ ৰাতিপুৱা ধুনীয়াকৈ খাব পাৰিব কিন্তু হা মই নাখাওঁ আহে তেনেহ'লে ঘূৰি যাব ইয়াতে আহিব ফুৰিব মানে জাগাগিলা ধুনীয়া বহুতেই ভাল লাগে মই ইয়াতে মাজে মাজে আহোঁ কিন্তু এইবাৰ ভাবিছোঁ যে এইবাৰ এটা ব্লগ বনাই লওঁ আপোনালোকৰ কাৰণে আপোনালোককো দেখাব পাৰিম যে ইয়াতে কি আছে কি নাই ধুনীয়া লাগে ন সেইকাৰণে বলক আমি ইয়াৰ পৰাই ভিডিঅ'টো আজি শেষ কৰোঁ আৰু আপোনালোকে যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে এটা লাইক কৰিব আৰু চেনেলটো যদি নতুন হৈছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ